নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল। আজি 5 ছেপ্টেম্বৰ। এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ। ইজ্জত নথকা মানুহ গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে গৌৰৱ গগৈ পৰিয়ালৰ 3জন সদস্যই বিদেশী। গৌৰৱ গগৈৰ পৰা আমি জ্ঞান নলওঁ। হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে। গৌৰৱ গগৈ কোনো ইজ্জত নাই। তেওঁ কাইলৈ লণ্ডনলৈ গুচি যাব। গৌৰৱ গগৈৰ কথা গুৰুত্ব দি লাভ নাই। আমি বিনা ব্ৰিটিছ ভাৰতীয় নাগৰিক। আগতে অলপ গুৰুত্ব দিছিলোঁ গৌৰৱক, কিন্তু এতিয়া নিদিওঁ। যিয়ে কনকলতা বৰুৱাক হত্যা কৰিছিল তাত গৈ গৌৰৱৰ সন্তানে নাগৰিকত্ব লয়। গৌৰৱ গগৈৰ কথা সাংবাদিকেও গুৰুত্ব দি লাভ নাই। এইদৰে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। দিব লৈছো আন এটা খবৰ। সাংসদ ৰকিবুল হুছেইনলৈ ভয় কৰে হিমন্ত বিশ্ব শৰ্মাই। ভয়ৰ বাবে চামগুৰিত উচ্ছেদ চলোৱা নাই মুখ্যমন্ত্ৰীয়ে। ৰকিবুল হুছেইনৰ সন্মুখত থিয় দিলেই কঁপি থাকে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এনেদৰে প্ৰত্যাহ্বান জনাই মন্তব্য কৰিছে ৰাতুল কলিতাই। চামগুৰিত উচ্ছেদ চলাবলৈ ভয় কৰে হিমন্ত বিশ্ব শৰ্মাই। চামগুৰি ৰাইজক কেৰাহীকৈ চোৱাৰ সাহস নাই হিমন্ত বিশ্ব শৰ্মাৰ। চামগুৰিত উচ্ছেদ চলাবলৈ দম নাই হিমন্ত বিশ্ব শৰ্মাৰ। চামগুৰিত উচ্ছেদ চলাবলৈ দম নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। CM অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ মুখপাত্ৰ ৰাতুল কলিতাই কৰিছে এই মন্তব্য। দিব লৈছো আন এটা খবৰ। আল্লাহে বাচ্চা দিয়া বুলি ক'লে নাপাব চৰকাৰৰ 10,000 টকা। এই ঘোষণা মুখ্যমন্ত্ৰীৰ। আল্লাহক দুখ দিয়া মহিলাই নাপাব চৰকাৰৰ 10,000কৈ টকা। 3টা ওপৰত সন্তান জন্ম দিয়া মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আল্লাহক কোনেও দুখ নিদিব। আল্লাহে কাকো বাচ্চা নিদিয়ে। কোনেও নক'ব আল্লাহে ওপৰৰ পৰা বাচ্চা দি আছে। বাচ্চা পতি পত্নীৰ মিলা মিছাতহে হয়। আল্লাহে বাচ্চা ওপৰৰ পৰা নিদিয়ে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাচ্চা জন্ম দিয়াৰ আগত সাৱধান হওক আপুনি। 3টা বাচ্চা থকালৈকে ঠিকেই আছে, কিন্তু 4টা বাচ্চা থকা মহিলাই নাপাব চৰকাৰৰ ধন। 4টা বাচ্চা থকা মহিলাই ব্যৱসায় বাণিজ্য কৰিব নোৱাৰিব। বাচ্চাক সময় দিব লাগিব। গোটৰ মহিলাক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছো আন এটা খবৰ। অসমীয়া মানুহে খেদিব লাগে বিজেপি RSSক। হেংদাং লোৱা সেনাসকল এতিয়া ক'ত? এই মন্তব্যৰে গৰজি উঠিছে বিধায়ক অখিল গগৈ। বিজেপি আৰু RSSক অসমৰ পৰা নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। অনুপ্ৰৱেশ আৰু বিদেশী আইনৰ দ্বাৰা হিন্দু বাংলাদেশী দপদপনি চলিব অসমত। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে বিধায়ক অখিল গগৈ। অসমীয়া মানুহে খেদিব লাগে RSS আৰু বিজেপিক। হেংদাং লোৱা সেনাসকল এতিয়া ক'ত? হিন্দু বাংলাদেশী এতিয়া ভাগ্য নিয়ন্তা হ'ব অসমত। অনুপ্ৰৱেশ আৰু বিদেশী আইন সংশোধন ভাৰত চৰকাৰ। বাংলাদেশৰ পৰা অহা অমুছলমান লোক থাকিব পাৰিব ভাৰতত। বিনা নথিৰে ভাৰতত থাকিব পাৰিব বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু। বিনা নথিৰে থাকিব পাৰিব হিন্দু, খ্ৰীষ্টান, বৌদ্ধ, পাৰ্চী আৰু জৈন ধৰ্মৰ লোক। এই অধিসূচনা মতে 2014 চনৰ পিছত অহা হিন্দু বাংলাদেশীয়ে সুৰক্ষিত হ'ব অসমত। দিব লৈছো আন এটা খবৰ। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ এটা ডাঙৰ খবৰ। পুনৰ 10 বছৰ বৃদ্ধি কৰা হৈছে আবেদনৰ সময়সীমা। 2014ৰ পৰিৱৰ্তে 2024লৈ বৃদ্ধি কৰা হৈছে সময়সীমা। পূৰ্বৰ আবেদনৰ সময় আছিল 2014 চনৰ 31 ডিচেম্বৰ। নতুন সময় 2024 চনৰ 31 ডিচেম্বৰ ঘোষণা। মুছলমানক বাদ দি 6টা ধৰ্মৰ লোকে কৰিব পাৰিব আবেদন। হিন্দু, শিখ, খ্ৰীষ্টান, পাৰ্চী, জৈন আৰু বৌদ্ধই কৰিব পাৰিব আবেদন। দিব লৈছো আন এটা খবৰ। বিজেপি বিৰুদ্ধে সকলো ৰাজপথলৈ ওলাই আহক। এই মন্তব্য প্ৰকাশ কৰিছে বুদ্ধিজীৱী হীৰেণ গোহাঁই। হীৰেণ গোহাঁই মন্তব্য কৰি কয় যে আমাৰ ভৱিষ্যত শেষ, জাতি শেষ। চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সকলো ওলাই আহিবলৈ আহ্বান জনালে হীৰেণ গোহাঁই। কাৰ ম্যাদ বৃদ্ধিক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডক্টৰ হীৰেণ গোহাঁই। বিজেপি আগ্ৰাসী মনোভাৱ দিনক দিনে বৃদ্ধি পাই আছে। হিন্দুত্ববাদ আৰু পুঁজিপতিৰ স্বাৰ্থই বিজেপিৰ এজেণ্ডা। কংগ্ৰেছৰ দোষ ডাঙৰ কৰি বিজেপিৰ দোষ ঢাকে। সমগ্ৰ জাতিটো এদিন ইতিহাসৰ পাতৰ পৰা মচা যাব। বিজেপি অপাৰ ক্ষমতা যি ইচ্ছা তাকেই কৰে।
গণতন্ত্ৰ তেনেকুৱা বস্তু নহয়। চলবল কৌশল সকলো প্ৰয়োগ কৰে বিজেপিয়ে অসমৰ ভালৰ বাবে কেতিয়াও কাম নকৰে। জাতি ৰক্ষাৰ বাবে আমি ৰাজপথলৈ ওলাই আহিব লাগিব। এনে কাণ্ডত অস্তিত্বৰ সংকটত পৰিব অসম আৰু অসমীয়াৰ। দিব লৈছোঁ ৰাজ্যৰ মহিলাসকলৰ বাবে এটা সুখবৰ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলা। অৰুণোদয় তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিলে ডাঙৰ ঘোষণা। ঘৰতে বহি আপুনি আবেদন কৰিলে লাভ কৰিব চৰকাৰৰ অৰুণোদয় আঁচনিৰ ধনৰাশি। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRMলৈ। DC অফিচলৈ নোযোৱাকৈ আপুনি লাভ কৰিব ধন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ টকা। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। ইয়াৰ লগতে গেছ কিনিলে আৰু 250 টকাকৈ লাভ কৰিব ৰাজ্যৰ মহিলাই। দিব লৈছোঁ আন এটা খবৰ। অসমত কোনো কাৰণতে ম্যাগ থাকিবলৈ দিয়া নহ'ব। মাদানীক সকিয়নি দি অসমীয়া যুৱ মঞ্চৰ এই হুংকাৰ। বদৰুদ্দিন আজমলক শূন্য কৰি পেলালে তথাপি লাজ নাই। জমিয়ত উলেমা ই হিন্দৰ মুৰব্বী খিয়াল আখ্যা। মাহমুদ মাদানীৰ বিৰুদ্ধে এবাৰ সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ। বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ মাদানীক বাংলাদেশলৈ পঠিয়াব লাগে। তীব্ৰ ভাষাৰে গালি গালাজ কৰাৰ পাছতো অসমলৈ আহিছে মাহমুদ মাদানী। বদৰুদ্দিনৰ লগতে মাদানীৰো লাজ নাই। অবৈধ বাংলাদেশীক লৈ আমাৰ শত্ৰুতা আছে। খিলঞ্জীয়া মুছলমানৰ লগত আমাৰ শত্ৰুতা নাই। খিলঞ্জীয়া হিন্দু মুছলমান আমি ভাই। আমি সদায় আছোঁ, সদায় থাকিম। মাদানীৰ দৰে মানুহে জুই লগাব বিচাৰে। জুই লগোৱা মানুহ অসমলৈ নাহিবলৈ শেষ সকিয়নি প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই। বাংলাদেশী মিয়া মানে গাড়ী গৰু ড্ৰাগছ চোৰ। উজনিৰ ইটাভাটাত অভিযান চলাই অসমীয়া যুৱ মঞ্চই প্ৰদান কৰিছে এই হুংকাৰ। দিব লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT টেট শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা। আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সম্বোধন কৰে সংবাদমেল। চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী ড্ৰপ আউট হাৰ সন্দৰ্ভত সংবাদমেল ৰণোজ পেগুৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে ৰাজ্যত পূৰ্বতকৈ হ্ৰাস পাইছে ড্ৰপ আউট হাৰ। 2024 আৰু 25 বৰ্ষত নিম্ন প্ৰাথমিকত ড্ৰপ আউট হাৰ হৈছে 3.8%, উচ্চ প্ৰাথমিকত ড্ৰপ আউট হাৰ হৈছে 5% আৰু মাধ্যমিকত ড্ৰপ আউট হাৰ হৈছে 17.5%। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে লগতে কয় যে তিনিচুকীয়া ৰাজ্যৰ আটাইতকৈ বেছি স্কুল ড্ৰপ আউট হাৰ। UDISCৰ 2024 আৰু 25 বৰ্ষৰ প্ৰতিবেদনত আমি আগবাঢ়িছোঁ। আন্তঃগাঁথনিৰ ক্ষেত্ৰতেই হওক বা শিক্ষাদান ক্ষেত্ৰতেই হওক পূৰ্বৰ তুলনাত আমি ভাল ফল লাভ কৰিছোঁ। 2025 আৰু 26 বৰ্ষত আমি আৰু অধিক ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হ'ম। ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু চৰকাৰী বিদ্যালয়ৰ তুলনাত এই ফলাফল লাভ কৰিছোঁ। বহু ব্যক্তিগত বিদ্যালয় এতিয়াও UDISC অন্তৰ্ভুক্ত হোৱা নাই। তদুপৰি PGT টেট শিক্ষকক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে বিজ্ঞাপন যিমান পদৰ বাবে আগতে ওলাইছে সেই অনুসৰি নিযুক্তি হ'ব। কোনোবা থাকি গৈছে বুলি তেওঁলোকক আমি নিযুক্তি প্ৰদান কৰিব নোৱাৰোঁ। যদিহে খালী পদ ৰৈ যায় তেন্তে তাৰ বাবে নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব।